কলেজলৈ অহা প্ৰাণ চঞ্চলা পায়েলৰ নিথৰ দেহ গলগৈ গৃহলৈ কাপোৰ চিলাই কৰি পৰিয়ালটোক পোহপাল দিয়াৰ লগতে সন্তানক শিক্ষা দীক্ষাৰে ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল তেওঁ নিজৰ কইনা সন্তান পায়েল দেৱনাথক সেইবাবে তেওঁ নাম লগাই দিছিল নলবাৰী চহৰৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত মোৰ লক্ষ্য আমি গুচি গ'ল মোৰ জীৱনটো কাম নাই আৰু বাবা দিছো হেনি টাইমত কি কাম কৰি এই ডাম্পাৰে কিমান মানুহ মাৰি আছে কিন্তু আছে পুৱাৰ ভাগত নিজ শিক্ষানুষ্ঠানলৈ বুলি ওলাই যোৱা প্ৰাণ চঞ্চলা পায়েলৰ এটি নিথৰ দেহ হৈ উভতি আহিলে তেওঁৰ গৃহলৈ আকাশী সৰক ভাঙি পৰিল ক্ষুদ্ৰ কটলা বৰকুচিৰ দিলীপ দেৱনাথ আৰু মমতা দেৱীৰ ওপৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কলেজলৈ বুলি যোৱা ছাত্ৰীগৰাকীয়ে মৃত্যুমুখত পৰিবলগীয়া হোৱাত ক্ষোভত ফাটি পৰিছে ছাত্ৰ সমাজ অকালতে ইহ সংসাৰৰ পৰা বিদায় লোৱা 16 বছৰীয়া ছাত্ৰীগৰাকী এনেকৈ অজান দেশলৈ গুচি যোৱাত সহপাঠী চুবুৰীয়া শোকত ম্ৰিয়মান হৈ পৰিছে আজি বিয়লি ছাত্ৰীগৰাকীক অন্ত্যেষ্টিক্ৰিয়া কৰাৰ সময়ত অসংখ্য মানুহে চকুলো টুকা দৃশ্য আছিল হৃদয় বিদাৰক কিন্তু ঘৰখনটো একেবাৰে আসলতে অত্যন্ত গৰীব মানুহ তেওঁ আছে দৰ্জি কাম কৰে সাধাৰণ দৰ্জি এই মানে চিঙা ফাটা বাটে এনেকুৱা ধৰণৰ এই ঘৰটো চৰকাৰৰ পৰা পোৱা ঘৰ আছিল তেওঁলোকৰ এইটো ঘৰতে থাকি ছোৱালীটো পঢ়া শুনা কৰিছিল গতিকে আৰু বাপেকটো মাকটোক চাই আসলতে খুবেই বেয়া লাগে লক্ষণভাৱে অন্য দিনৰ দৰে আজিও পায়েল দেৱনাথে চুবুৰীয়া অন্যান্য ছাত্ৰীৰ সৈতে নলবাৰী চহৰত তেওঁ অধ্যয়ন কৰা স্প্ৰিং ডেল একাডেমীলৈ চাইকেলেৰে আহি আছিল তেনে সময়তে ছাত্ৰীগৰাকীয়ে নলবাৰীৰ ধমধমা পথত উঠাৰ পিছতে ধমধমা দিশৰ পৰা নলবাৰী চহৰ অভিমুখে অহা তীব্ৰবেগী ডাম্পাৰ এখনে পায়েল দেৱনাথক চাইকেলখনি সহিতে মহতিয়ালৈ গৈ তাৰ পৰা পলায়ন কৰে ঘাতকৰূপী ডাম্পাৰখন ছাত্ৰীগৰাকীৰ দেহৰ ওপৰেৰে উঠি যোৱাৰ ফলত তেওঁ ঘটনাস্থলীতেই মৃত্যু হয় ইয়াৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে একাডেমীখনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা ৰাইজে প্ৰথমে ধমধমা ৰোড অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বিভিন্ন স্কুল কলেজৰ শ শ ছাত্ৰ ছাত্ৰী ওলাই আহি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা দিশত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ইয়াৰ ফলত প্ৰায় 5 ঘণ্টা ধৰি ৰাজপথ অৱৰোধ হৈ থকা তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথটোত এটা প্ৰশ্ন হয় নলবাৰীত ডাম্পাৰ ট্ৰেক্টৰৰ দৌৰাত্ম আৰু কিমান দিন চলিব আৰু কিমান গৰাকীয়ে আত্মহত্যা দিলে যান বাহন আৰক্ষীৰ চকু মেল খাব আজিৰ শোকাবহ দুৰ্ঘটনাটোৱে যান বাহন আৰক্ষীয়ে যদিহে একো শিক্ষা গ্ৰহণ নকৰে আকৌ এনে ভয়ানক ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে এইফালে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত আজি বিয়লিৰ ভাগত ক্ষুদ্ৰ কটলা বৰকুচিৰ গৃহলৈ নিয়াৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় কান্দোনত ভাঙি পৰে সকলোৱে সন্ধিয়াৰ ভাগত এক শোকাকুল পৰিৱেশত ছাত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় অন্যহাতে স্থানীয় লোকসকলে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ছোৱালীজনী যে আজি অকালতে মৃত্যু হ'ল আমাৰ যিখিনি প্ৰশাসনৰ যিটো আমাৰ মানে হেমাহি বুলিয়ে মই ক'ম কাৰণ তেওঁলোকে এই গাড়ীবিলাকক কণ্ট্ৰল নকৰে আজি স্কুল টাইমৰ সময়ত এই গণেশ মন্দিৰৰ পৰা ধমধমা যোৱা এই ৰাস্তাটোত এনেকুৱা ধৰণৰ ভিৰ হয় ডাম্পাৰকেইখনৰ সেইখিনি সময়তহে উশাহটো লাগে এনেকুৱা হ'ব নালাগে আচলতে এইবিলাকৰ ক্ষেত্ৰত অলপ কণ্ট্ৰল কৰিব লাগে গাড়ী মটৰত তো আমি এইটোই বিচাৰিম আজি এই ছোৱালীজনী এজনী ভাল ছোৱালী আছিল খুব মেৰিৰিয়া ছোৱালী মানে ওচৰ চুবুৰীয়াও খুব ভাল পাইছিল তাই বৰ অমায়িক আছিল এনেকুৱা এজনী ছোৱালী আজি হঠাৎ দুনিয়াৰ পৰা গুচি যাবলগীয়া হ'ল এই সামান্য ভুলৰ কাৰণে ডাম্পাৰবিলাক কণ্ট্ৰল নকৰাৰ কাৰণে যদি কণ্ট্ৰল কৰিলে হয় আজি এনেকুৱা ধৰণৰ ঘটনা এটা নঘটিলে হয় মই আগন্তুক দিনত এইটোই বিচাৰিম ওচৰ চুবুৰীয়া হিচাপে যাতে গাড়ী মটৰবিলাক অলপ কণ্ট্ৰল কৰে চৰকাৰ প্ৰশাসনক মোৰ এইটোই অনুৰোধ গাড়ী মটৰবিলাক যাতে অলপ কণ্ট্ৰল কৰে তেওঁলোকৰ ডাম্পাৰখিনি কমচে কম স্কুল টাইমত যাতে চলিব নিদিয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ